মনিকা তুমি লিমিট ক্ৰছ নকৰিবা আচলতে তুমি বিচাৰিছা কি এইটো কোৱা তোমাৰ দাদা আৰু খুৰাই যেনেকৈ এখন ঘৰত পাৱাৰ ইউজ কৰে ঠিক একেদৰে তুমিও তোমাৰ অধিকাৰখিনি দেখুওৱা এজন যোগ্য পুৰুষ হোৱাটো মই বিচাৰোঁ বৌয়ে যেনেকৈ এখন ঘৰৰ ৰাণীৰ দৰে জীৱন কটায় ঠিক তেনেকৈ ময়ো সিমানখিনি অধিকাৰ বিচাৰোঁ কোৱা প্ৰণৱ তুমি মোক সেইখিনি অধিকাৰ দিয়াব পাৰিবা কিয় জানো মোৰ মনটোৱে কেৱল বিৰাস্তাৰ কথাই ভাবি থাকে বৌক কৈ দিয়াহেঁতেনে ভাল আছিলে কিন্তু কওঁ কেনেকৈ দাদাই যদি গম পায় মোকতো সি মনৰ কথাবোৰ কাৰোবাক নহয় কাৰোবাকতো ক'বই লাগিব বিৰাস্তাৰ আগত ক'ব নোৱাৰিলেও এটলিষ্ট বৰ আগত কৈ হ'লেও মোৰ এই মনটো পাতলাব লাগিব হেৰি শুনকচোন আপুনি কি ভাবি আছে মই বুজিছোঁ আমাৰ সৰু বোৱাৰী কিন্তু ইমান বেয়া নহয় বুজিছে আপুনি যিদৰে অনুক এইখন ঘৰলৈ বোৱাৰী হিচাপে লৈ আহিছিল ঠিক তেনেকৈ প্ৰণৱেও ল'ৰাৰ পচন্দ আৰু মোৰ পচন্দৰ মাজত যে এটা পাৰ্থক্য আছে সেইটো তুমি ভালদৰে জানা প্ৰণৱে ছোৱালীজনীক ভাল পাই কাৰণে বিয়া পাতিছে মই কিন্তু অনুক প্ৰণয়ৰ একমাত্ৰ পত্নী হিচাপে পচন্দ কৰা নাছিলোঁ এই ঘৰখনৰ মান সন্মান ঐতিহ্য আৰু গৌৰৱ ৰক্ষা কৰিব পৰা বোৱাৰী হিচাপে তাইক মই পচন্দ কৰি আনিছিলোঁ মনিষাই যে এই গোটেইখিনি নিয়াৰিকৈ পালন কৰিব পাৰিব তাত মোৰ সন্দেহ আছে তাৰমানে মনিষাৰ প্ৰতি আপোনাৰ অলপ হ'লেও নহয় মই ইমানো নহয় যে মনিষাৰ প্ৰতি মোৰ সহনশীলতা নাই কিন্তু এটা কথা ঠিক মই কিছুদিন প্ৰণৱ আৰু মনিষাৰ ওপৰত চকু ৰাখিম কিয় মই চাব খুজিছোঁ যে ল'ৰা আমাৰ প্ৰতি দায়িত্বশীল হয় নে অকল ঘৈণীয়েকৰ প্ৰতিয়ে তাৰ দায়িত্ব পালন কৰি থাকে মই কিন্তু দুয়োজনীকে সমানেই গুৰুত্ব দিম যদি সিহঁত ঠিকে থাকে আগলৈকে মোৰ মৰম আৰু সহায় পাব ইম্পচিবল আৰু যদিহে ভুল কৰে তেনেহ'লে ল'ৰা বোৱাৰীয়ে মোৰ কথা শুনিব লাগিব ইম্পচিবল ইম্পচিবল যিজনী মানুহে নিজৰ পুতেকৰ ভুলবোৰো ভুল যেন নেদেখে সেই মানুহজনীয়ে এটা ভুলৰ কাৰণে আনক কথা শুনাব এই সকলোবোৰ মোৰ ওপৰত এৰি দিয়া কাক কিদৰে চিজিল লগাব লাগে এই ঘৰখনত মোতকৈ আৰু কোনেও ভালকে নাজানে গতিকে তুমি এনেই চিন্তাবোৰ বঢ়াই নিজৰ লগতে মোকো অশান্তি নিদিবা দাদা তোমাক দেখোন দাদাই ৰেছপণ্ডেই নকৰিলে ব'লা এতিয়া প্ৰণৱৰ বিয়াৰ সময়ছোৱাত বিৰাজৰ সৈতে তাইক মই এনি টাইম বিজি থকা দেখিছিলোঁ
তুমি কেৱল মোৰ। তুমি মোৰেই হৈ থাকিবা অনু। মোৰ ভাল পোৱাক তুমি প্ৰতাৰণা কৰিব নোৱাৰা। মই তোমাক সকলো কম, বুজাই দিম তোমাক মোৰ সমান ভাল পোৱা মানুহ দ্বিতীয়জন এই পৃথিৱীত নাই। তোমাক মোৰ কৰি ৰাখিবলৈ মোৰ হাতত এতিয়া এটাই উপায় আছে, আৰু মই জানো তুমি মোৰ কথাটো মানি ল'বা। খেলি থাকা, বদমাচি নকৰিবা দেই। প্ৰণৱহঁত কলৈ গৈছে আপুনি কিবা জানে নেকি? মা, সিহঁত মনীষাৰ খুৰাৰ ঘৰলৈ গৈছে। তোমাক কোনে ক'লে? মনীষাই ক'লে। সিহঁতে আমাক এবাৰো নজনালে যে। একো নহয় দিয়ক, কিবা কাৰণত চাগে পাহৰিলে। ৰ'বা, তুমি মনে মনে থাকা। তুমি ভুল কৰিছা অনু। মই কি ভুল কৰিলো খুৰী? মনীষাই তোমাক কথাটো ক'বলৈ যাওঁতে তুমি তাক বাইদেউৰ ওচৰলৈ পঠিয়াই নিদিলা কিয়? দেখিলে বাইদেউ, মই আপোনাক অলপ আগতে এনেই কোৱা নাছিলো নহয়। এতিয়া চকুৰ সন্মুখতে প্ৰমাণ পালো। আপুনি এইবোৰ কি কৈ আছে মই বুজা নাই খুৰী। অনু, আমি নকলেও তুমি কিছুমান কথা জানিব লাগে, জনাটো দৰকাৰ। পৰাপক্ষত আমি বহুত কথা এৰাই চলো, কিন্তু আমি সৰু বোৱাৰীৰ কথা সহজে মানি নলওঁ। মা, আপুনিও হ'ব। নাজানো মই তোমাক ইমান মিছ কিয় কৰোঁ বিৰাজদা, অথচ তুমি মোৰ কথা খবৰেই নোলোৱা। মই কি বিচাৰোঁ, মনে কি বিচাৰে, তুমি খবৰেই নোলোৱা। কিন্তু হ'লেও মোৰ তোমাক বহুত ভাল লাগে। বিৰাজদা। বিৰাজ দা? ক'ত বিৰাজ দা? তুমি হঠাৎ এনেকৈ সোমাই আহিলা যে? মইতো আগতেও এনেকৈ সোমাই আহোঁ। কিন্তু তুমি হঠাৎ বিৰাজ দাৰ নাম ল'লা যে কিয়? নাইতো, মই কেতিয়া বিৰাজদাৰ নাম ল'লোঁ? বাহ, তুমি এনেকুৱা দেখুৱাইছা যেন মই একো গমেই নাপাওঁ। অঁ, তুমি একো নুবুজাই। মনে মনে এনেকৈ মানুহৰ কথা শুনি নাথাকে নহয়। যোৱা, এতিয়া পঢ়া শুনা কৰাগৈ। পংকজ, বেয়া লাগিল প্ৰিয়াবা। কিয়? তুমি মোক এনেকৈ ক'ব নালাগিছিল নহয়। মই ইয়াত মনে মনে কথা শুনিবলৈ অহা নাছিলোঁ নহয়। অ' গড, এই ল'ৰাটো যে আৰু। পংকজ প্লিজ, মোক খং কৰি নাথাকিবা প্লিজ। কি হ'লনো? তুমি যদি এতিয়া এনেকৈ থাকা নহয়, ময়ো কিন্তু চাবা। প্ৰিয়াবা, মই যদি তোমাক বেয়া পাব নালাগে মোক এটা সঁচা কথা ক'বানে? সোধা আকৌ, কি কথা? তুমি অলপ আগতে বিৰাজ দাৰ কথাই ভাবি আছিলা ন? প্ৰিয়াবা, বিৰাজদাক তোমাৰ কেনেকুৱা লাগে? ভিনদেউ বুলি মাতিবৰ মন আছে, যদিহে তোমাৰ তেওঁক সঁচাকৈ ভাল লাগে। কি? অঁ তো, অল দ্য বেষ্ট প্ৰিয়াবা। তোমাক নহয় মই। মনীষা, তুমি প্ৰণৱৰ লগত ঘৰলৈ ঘূৰি যোৱাটোৱেই ভাল হ'ব। কিন্তু খুৰা, শুনা, তোমালোকে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ ঘৰখনৰ পৰা আঁতৰি ফুৰিলে নহ'ব। প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিট তাত কি হৈ আছে সেই কথাৰ উমান পাব লাগিব।
প্ৰণৱ, তুমি মোৰ কথাখিনি বেলেগ ধৰণে নল'বা। এই কথাখিনি মই কিয় ক'ব লগা হ'ল সেয়া নিশ্চয় তুমি বুজি পাইছা। খুৰা, ইমান দিনে মই কোনো কথাই ইমান দি বুলি ভবাই নাছিলোঁ, কিন্তু মনিষাই মোৰ বন্ধ হৈ থকা চকু দুটা খোল খুৱাই দিলে। আচলতে মোৰ ঘৰখনত কি হৈ আছে জানে? প্ৰণৱৰ খুৰা খুৰীও মানে ৰ'বা। এতিয়া মোক কৈ ল'বতো দিয়া। দিয়া, কণ্টিনিউ। আচলতে মোৰ ঘৰখনত কি হৈ আছে জানে? প্ৰণৱৰ খুৰা খুৰীও মানে ৰ'বা। এতিয়া মোক কৈ ল'বতো দিয়া। দিয়া, কণ্টিনিউ। অঁ, মই ক'ব খুজিছিলোঁ যে মা দেউতাৰ বাহিৰে লাহে লাহে ঘৰখনৰ প্ৰতিটো মানুহৰ প্ৰতি মোৰ বিশ্বাস নোহোৱা হৈ গৈছে। বিয়া ক্ষেত্ৰত মইতো প্ৰমাণ পায়ে গৈছোঁ। ভাবকচোন খুৰা, ইমান টকা পইচা হোৱাৰ পিছতো বিয়া আগদিনালৈকে মই দাদাৰ ভৰসাত থাকিব লগা হৈছে। প্ৰণয় ভাল বুলিহে, নহ'লেতো খুৰা তোমালোকেতো তাতেই ভুলবোৰ কৰা। কি ঠিক, দাদাইও কিজানি তলে তলে প্ৰণৱক ইউজ কৰিবলৈকে বিচাৰি আছে। আজিতো অহাৰ সময়ত দাদাই আমাক ভালকৈ মাতেই নিদিলে। সোধা, প্ৰণৱ সাক্ষী আছে, কোৱা। মই মোৰ খেল খেলিবলৈ এতিয়াও বহু বাকী আছে। এয়া আৰম্ভণিহে। তোমাক ঘৰখনৰ সৰু ল'ৰা বুলি মই আনৰ তলত চলিবলৈ কেতিয়াও নিদিওঁ। তুমি ৰুমলৈ নোযোৱা? কিবা এটা সুধি আছো তোমাক। তোমাৰ কিবা এটা হৈছে। কি হৈছে মোক নোকোৱা কিয়? হৈছে, মোৰ ভিতৰখনত এতিয়া বহুত কিবা কিবি হৈ আছে, যিটো মই তোমাক ক'ব বিচাৰি ক'ব পৰা নাই। বাগানত কিবা প্ৰব্লেম হৈছে নেকি? নে কোনোবাই কিবা ক'লে? মোক কথাবোৰ খুলি কোৱাচোন। বাগানখন মোৰ বাবে চিন্তাৰ কাৰণ নহয় অনু। তুমিতো জানাই, মই মোৰ জীৱনৰ আধাখিনি সময় তাতেই কটাই দিছোঁ। তেনেহ'লে যোৱাচোন, প্ৰিয়াংশু অকলে আছে চাগে, নহ'লে কথাটো বেয়া হ'ব। নাই, সি মাহঁতৰ লগত আছে। হয় নেকি? তুমি ৰোৱা তেনেহ'লে, মই ৰুমলৈ যাওঁ। শুনাচোন, অনু, তুমি আৰু মই আকৌ আমাৰ কথা ভাবিব নোৱাৰোনে? অনু, মই এটা সিদ্ধান্ত লৈছোঁ। তুমি মোৰ কথাটো ৰাখিবানে? কাইলৈ পুৱা পাতো নেকি? কথাবোৰ কোৱাত দেৰি হৈ গ'লে তেতিয়া একো নহয়, আহা এতিয়া। অনু, শুনাচোন, মই আমাৰ ছেকেণ্ড বেবীৰ কথা ভাবিছোঁ।